মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পঢ়াই আছিলো মনোৰম মাজুলী নামৰ পাঠটো। মাজুলী কিহৰ কাৰণে বিখ্যাত? সত্ৰীয়া সংস্কৃতিৰ কাৰণে মাজুলী বিখ্যাত। মাজুলীত পুৰণি সাঁচিপতীয়া পুথি আছে আৰু সত্ৰ নগৰী মাজুলী কিহৰ কাৰণে বিখ্যাত? এই পুৰণা পুথি পাজি, পুৰণা বস্তু, সংস্কৃতিৰ যি বস্তু আৰ্হি, এইবিলাক বস্তু মাজুলীত আছে। এতিয়া ছাত্ৰ-ছাত্ৰীসকলক লৈ এজন শিক্ষক এগৰাকী শিক্ষয়িত্ৰী মাজুলী ভ্ৰমণ কৰিবলৈ গৈছে 10জন ছাত্ৰ-ছাত্ৰী লৈ, আৰু তেওঁলোকে বিভিন্ন সত্ৰ চালে। কোনফালেদি গ'ল? তেওঁলোকে নিমাতী ঘাটেদি গৈ কমলাবাৰী সত্ৰত নামিলে। উত্তৰ কমলাবাৰী সত্ৰত বাসগৃহত তেওঁলোক থাকিল, অতিথিশালাত থাকিল। তাৰপিছত গড়মূৰ চালে, এনেকৈ কমলাবাৰী সত্ৰ চালে, এনেকৈ বিভিন্ন সত্ৰ চাইছে। আৰু সত্ৰবিলাক যদিও বেলেগ বেলেগ সত্ৰ আছে, প্ৰতিখন সত্ৰৰ বিশেষ বিশেষ বৈশিষ্ট্য আছে বুলি শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক কৈছে। আৰু সত্ৰ নগৰীলৈ গৈ উপলব্ধি কৰিছে আগত যিমান সত্ৰ আছিল এতিয়া সত্ৰৰ সংখ্যা কমি গ'ল। কিহৰ কাৰণে কমিলে? বানপানী হোৱাৰ কাৰণে। বছৰি যে বানপানী হয় মাজুলীত, আৰু সেই বানপানীৰ গৰাখহনীয়াৰ ফলত সত্ৰৰ সংখ্যা কমি গ'ল। বহু সত্ৰ এই বানপানীৰ লোপ হৈ গ'ল, নাইকিয়া হৈ গ'ল। বানপানীয়ে খহাই পেলালে সেইবিলাক জেগাত। এতিয়া আবেলিৰ বেলিয়ে মাজুলীৰ খলা বোমা, গছ লতা, আৰু তাৰপিছত আমি পালোঁ প্ৰাকৃতিক পৰিৱেশ। জলাশয়ৰ ওচৰলৈ গ'ল, তাত প্ৰাকৃতিক পৰিৱেশ দেখুৱালে। পৰিভ্ৰমী চৰাইবিলাকে যে মাজে মাজে মাজুলীলৈ আহে, সেই কথাখিনি এই পাঠটোৰ এইখিনিত ইয়াৰ আগত আমি পাইছিলোঁ। এতিয়া চোৱা, আবেলিৰ বেলিয়ে মাজুলীৰ খলা বোমা, গছ লতা সকলোতে এক ৰহণ সানিলেহি। চাই থাকিবৰ মন যোৱা অপূৰ্ব সেই দৃশ্য। কিন্তু নিশাৰ আশ্ৰয়স্থানলৈ যাবই লাগিব। সেয়েহে গধূলিৰ আগে আগে দলটো কমলাবাৰীৰ অতিথি গৃহত উপস্থিত হ'ল। তাতে হাত ভৰি ধুই চাহ জলপান খোৱাৰ পাছত সকলোটি সত্ৰলৈ ওলাল। সত্ৰত কি খালে? তেওঁলোকে চাহ জলপান খালে। সেইদিনা সত্ৰত অনুষ্ঠিত কেলিগোপাল ভাওনা চাই সকলোৱে আনন্দ পালে। সেইদিনা সত্ৰত কি আছিল? কেলিগোপাল ভাওনা আছিল। ভাওনা কোনে সৃষ্টি কৰিছিল? ভাওনা মহাপুৰুষ শংকৰদেৱ আৰু পৰৱৰ্তী সময়ত মাধৱদেৱ আৰু বৈষ্ণৱ ভকতসকলে ভাওনা সৃষ্টি কৰিছিল। এই শংকৰদেৱে সৃষ্টি কৰা ভাওনাৰ আৰ্হিৰে বৰ্তমানো সত্ৰবিলাকত ভাওনা প্ৰচলন হৈ আছে। সেই অনুপাতে ভাওনাবিলাক আজিকালি, আগতে ব্ৰজাৱলী ভাষাতে কয় ভাওনা, সেই ব্ৰজাৱলী পৰা এতিয়া অসমীয়া ভাষাত ভাওনা হ'বলৈ ধৰিলে বহু ঠাইত। কিন্তু মাজুলীত ব্ৰজাৱলী ভাষাত এতিয়াও ভাওনা হয়, বহুকেইখন সত্ৰত হয়। আনকি ৰাসো মাজুলীৰ চামগুৰি সত্ৰত, নতুন চামগুৰি সত্ৰত ব্ৰজাৱলী ভাষাতহে ৰাস অনুষ্ঠিত হয়। ইও এটা বিশেষত্ব। বিশেষ বিশেষ কাৰণৰ কাৰণে বিশেষ বিশেষ সত্ৰবিলাক বৈশিষ্ট্যপূৰ্ণ। তাৰ পাছত আলহী গৃহত সকলোটি বহিলহি। খোৱা লোৱাৰ বাবে কিছু সময় বাকী থকাত বৰুৱাচাৰীয়ে সমূহীয়াকৈ ক'লে, এই সত্ৰসমূহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ সুমধুৰ স্মৃতি বহন কৰে। বিৰল প্ৰতিভাৰ অধিকাৰী গুৰু দুজনাৰ মিলনক মণিকাঞ্চন সংযোগ বোলা হয়। যে শংকৰ মাধৱৰ মিলনক কি বুলি কোৱা হয়? মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। এই মণিকাঞ্চন সংযোগ ক'ত হৈছিল? তাৰমানে শংকৰ মাধৱৰ মিলন ক'ত হৈছিল? মাজুলীৰ ধোৱাহাট বেলগুৰি নামৰ ঠাইত হৈছিল। যে কথিত আছে বেলগুৰি সত্ৰত তেখেত দুয়োগৰাকীৰ প্ৰথম সাক্ষাৎ হৈছিল। মহাপুৰুষ দুজনাই অসমৰ জাতি, বৰ্ণ আৰু ধৰ্মৰ সংকীৰ্ণ বেৰ আঁতৰাই নৱবৈষ্ণৱ ধৰ্মৰ উদাৰ নীতিৰে কলা, সাহিত্য, সংস্কৃতি আৰু সমাজখনকো সংস্কাৰ কৰি থৈ গৈছে। তোমালোকে জানি থোৱা, এই সত্ৰসমূহত বৰগীত চৰ্চাৰ লগতে বিভিন্ন সত্ৰীয়া নৃত্য যেনে ঝুমুৰা নাচ, চালি নাচ, নটুৱা নাচ, দশাৱতাৰ নৃত্য, কৃষ্ণ নাচ আদিৰ চৰ্চা হয়। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা সংস্কৃতিপ্ৰেমী ব্যক্তি আহি ইয়াত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লয়। যিবিলাক বহুত সংস্কৃতি, আনকি ভাৰতৰে নহয়, ভাৰতৰ বাহিৰৰ বিদেশী মানুহো আহি, ফৰেনৰ মানুহো আহি
মাজুলী সত্ৰীয়া সংস্কৃতি বা সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লয়। গতিকে আমাৰ কাৰণে অতি গৌৰৱৰ কথা যে মহাপুৰুষজনাৰ অপূৰ্ব সৃষ্টি সত্ৰীয়া নৃত্যই 2000 চনত সত্ৰীয়া নৃত্য হিচাপে স্বীকৃতি লাভ কৰে। যে 2000 চনত শংকৰদেৱৰ এই সত্ৰীয়া নৃত্য হিচাপে স্বীকৃতি লাভ কৰে। তদুপৰি ৰাসলীলাৰ মনোমুগ্ধকৰ পৰিৱেশনো সত্ৰত হয়। যে ৰাসলীলাৰ মনোমুগ্ধ পৰিৱেশ মাজুলী সত্ৰত হয়। বহুত ঠাইত ৰাস পাতে আৰু বিভিন্ন ভাৰতবৰ্ষৰে নহয় বাহিৰৰো বিভিন্ন মানুহে এই ৰাস চাবলৈ মাজুলীলৈ আহে। এতিয়া ব'লা সকলোৱে অন্ন এমুঠি গ্ৰহণ কৰোঁ। ভকতীয়া অৰ্থত ভাতক অন্ন বুলি কোৱা হৈছে যে অন্ন এমুঠি আমি গ্ৰহণ কৰোঁ। কালিলৈ পুৱাতে উঠিব লাগিব, তেতিয়াহে বৰগীত শুনিব পাৰিবা। যে বৰগীত কেনেয়া গায়, ৰাতিপুৱাও গায়, গধূলিও গায় বা নাম গোৱা সময়ত দুপৰীয়াও গায় নামৰ আগে আগে। তথাপিও ৰাতিপুৱাই বৰগীত শুনিলে মনটো ভাল লাগে। শিক্ষকে কৈছে এতিয়া ব'লা ভাত পানী খাই আমি সোনকালে শুব লাগে, ৰাতিপুৱা তেতিয়াহে তোমালোকে বৰগীত শুনিবলৈ পাবা। পিছদিনা সূৰ্যোদয়ৰ পূৰ্বেই সকলোৱে সত্ৰৰ পুৱাৰ প্ৰসংগৰ স্থান পালেগৈ। ভকতে তেতিয়া শুদ্ধ সাজ পৰিধান কৰি, শুদ্ধ মানে বগা ধুতি পিন্ধি চেলেং গামোচা লৈ পৰিধান কৰি আৰম্ভ কৰিছিল তেজৰে কমলাপতি পৰভাতে নিন্দ। শংকৰদেৱৰ বৰগীত তেৰি চান্দ মুখ পেখু উঠৰি গোবিন্দ। বৰগীতটি তোমালোকে শুনিছা চাগে। তেজৰে কমলাপতি পৰভাতে নিন্দ। এনেকে গায় বৰগীত, হয় নহয়? বৰগীত শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতকহে বৰগীত বোলে। ই আধ্যাত্মিক গীত। এই বৰগীত, বৰ শব্দটোৱে যেনেকে বৰ ককাইদেউ, বৰ কাপোৰ এনেকে ডাঙৰ বুজায়, এই বৰগীতটোৰ শব্দটোৱেও সকলো গীততকৈ উচ্চ গীত কাৰণে ইয়াক বৰগীত বুলি কোৱা হয়। গতিকে শংকৰদেৱ মাধৱদেৱে লিখা গীতকহে কি কয়? বৰগীত আখ্যা দিয়া হৈছে। যে এই বৰগীতটো পুৱাৰ শান্ত সৌম্য আৰু মায়াময় পৰিৱেশত বৰগীতটিৰ সুৰে সকলোকে হিয়া মন চুই গ'ল। খুব ভাল লাগে। ৰাতিপুৱাই যেতিয়া তেজৰে কমলাপতি টানিব, দীঘলকে টানি টানি গাব, খুব ভাল লাগে। কথা চহকী প্ৰভাতে বৰুৱা ছাৰক মাজতে সুধিলে, ছাৰ মাজুলীত প্ৰধানকৈ কি কি উৎসৱ পালন কৰা হয়? কথাষাৰ শুনি ছাৰে দোহাৰিলে, বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সবাহৰ উপৰিও আলি আই লৃগাং। মিচিং মানুহ আছে যে মিচিংসকলে আলি আই লৃগাং পাতে, ৰাজ কেবাং, বাথৌ পূজা পাতে, বাথৌ আদি লোক উৎসৱো ইয়াত পালন কৰা হয়। কথা পাতি পাতি গৈ থাকোঁতে তেওঁলোকে এটি সোঁতত এখন হাত নাও দেখা পালে। হাত নাও মানে মেচিন নাও, এখন মেচিনত চলে, ডিজেলত চলিব বা তেনেকে চলায়। কিন্তু হাত নাওখন বঠা মাৰি মাৰি যায়। বঠা বা চৈ মানে চৈডাল বাঁহৰ আৰু বঠা পাত কাঠৰ, এনেকে মাছৰ ফিচা নিচিনা থাকে বঠা পাত, আৰু চৈডাল একদম দীঘল বাঁহ এডাল, এইবিলাক চৈ বুলি কয়। বৰুৱা ছাৰৰ লগে লগে যন্ত্ৰচালিত নাও আৰু হাত নাৱৰ বিষয়ে তেওঁলোকক বুজাই ক'লে। যে যন্ত্ৰচালিত নাও কেনেকে যায়, হাত নাও কেনেকে যায়, এইটো বুজাই দিলে। হাত নাও দ পানীত, পানী সোমালে কিন্তু নাও কি হ'ব, ডুবি যাব আৰু টলুং ভটুং। সেই দিনাৰ ভ্ৰমণ সূচীত চামগুৰি সত্ৰলৈ যোৱাৰ কথা। যে সেইদিনা তেওঁলোক চামগুৰি সত্ৰলৈ যোৱাৰ কথা। চামগুৰি সত্ৰ দুখন আছে, এখনত পুৰণা চামগুৰি আৰু এখন হ'ল নতুন চামগুৰি। যোৱাৰ পথত বৰুৱা ছাৰে কৈ গ'ল, বুজিছা, মাজুলীৰ সত্ৰসমূহৰ ভিতৰত দক্ষিণপাট, গড়মূৰ, আউনীআটী, কমলাবাৰী, বেঙেনাআটী, চামগুৰি আদি প্ৰতিখন সত্ৰৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে। মই সেই কথাটো তোমালোকক আগতেও কৈছোঁ। যে পালনাম আৰু অপ্সৰা নৃত্য আউনীআটী সত্ৰৰ বৈশিষ্ট্য, অসমীয়া সংস্কৃতিলৈ বিশেষ অৱদান। ইয়াৰ উপৰিও অসমীয়া সাজৰ আ-অলংকাৰ আৰু বাচন বৰ্তনৰ বাবেও ই বিখ্যাত। কমলাবাৰী সত্ৰ কিয় বিখ্যাত? শিল্প, সাহিত্য আৰু নানা সত্ৰীয়া শৈলী সংৰক্ষণৰ থলী। বেঙেনাআটীত ধৰি মাজুলী প্ৰায়বোৰ সত্ৰতে সাঁচি পাতৰ পুথি আছে। বেঙেনাআটী সত্ৰখনত কিন্তু এখন শংকৰদেৱে লিখা চিত্ৰ খোদিত এখন ধুনীয়া
পুথি আছে তাত আমি দেখিছিলোঁ আৰু হাতী দাঁতৰ বিভিন্ন অলংকাৰ হাতী দাঁতৰ পাতি সংৰক্ষিত হৈ আছে ইয়াৰ উপৰি বিভিন্ন শৰাই সঁফুৰা বা এনেকুৱা দোলা এনেকৈ বিভিন্ন অসমৰ প্ৰাচীন সত্ৰীয়া সংস্কৃতিত ব্যৱহৃত বয় বস্তু তাত বানকাহি বানবাতি এইবিলাক ৰজাদিনীয়া আহোম ৰজাদিনীয়া সেই সম্পদবিলাক সুন্দৰভাৱে সংৰক্ষণ কৰি ৰখা হৈছে যিবিলাক এতিয়া নাই বান বটা আৰু এনেকুৱা হেৰি বটাবিলাক এনেকুৱা ঢাকন থকা বা টেমাবিলাকৰ নিচিনা এনেকুৱা সেইবিলাক তাৰোপৰি চামগুৰি সত্ৰত উপস্থিত হৈ আটায়ে ভাওনাৰ বাবে সাজু কৰি ৰখা মুখাবোৰ দেখি কিৰিলি পাৰি উঠিল যে চামগুৰি সত্ৰ বিশেষকৈ মুখা শিল্পৰ কাৰণে বিখ্যাত ভাওনাৰ বিভিন্ন চৰিত্ৰৰ সাৰ্থক প্ৰতিফলনৰ বাবে এই মুখাবোৰ অপৰিহাৰ্য চামগুৰি সত্ৰৰ পুৰণা চামগুৰি সত্ৰৰ ব্যক্তিয়ে বনোৱা বা নতুন চামগুৰি সত্ৰৰ ব্যক্তিয়ে বনোৱা মুখা শিল্প হেৰিটো আছে গুৱাহাটী মিউজিয়ামতো আছে চামগুৰিতে আটায়ে দুপৰীয়া আহাৰ গ্ৰহণ কৰি কমলাবাৰী সত্ৰৰ আলহী গৃহ পালেহি সেইদিনা গধূলি স্থানীয় ৰাইজে অনুষ্ঠিত কৰা ভাওনাৰ লগতে গীতা আৰু গৌৰৱীয়ে পৰিৱেশন কৰা লোকগীত আৰু বনগীত সকলোৱে উপভোগ কৰিলে বৰুৱা ছাৰে হেমেন চন্দ্ৰশেখৰ অৰুণ ৰবীন হিমশিখাহঁতৰ লগতে ছোৱালী কেইজনীকো মহোহো গীত গাবলৈ দিলে মহোহো গীত হ'ল নামনি অসমৰ এবিধ গীত মহ খেদা গীত যেনেকৈ বহাগ বিহুৰ সময়ত এই গীত গোৱা হয় হাতত টোকন লৈ লৈ মানুহৰ চোতালত ঘূৰি 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 ঘূৰণীয়াকৈ এই মহোহো গীত গোৱা হয় অহো অহো মহোহো মহ খেদবা টোকন লো এনেকৈ গীতটো গায় আৰু মাজুলী ভ্ৰমণৰ সময়ত এইটো এটা ধুনীয়া সুকীয়া সুৰ এটা আছে এই মহোহো গীতৰ এটা সুকীয়া বৈশিষ্ট্য আছে সুৰ আছে আৰু ইয়াৰ মহোহো গীত পৰিৱেশনৰ এটা কথাও আছে জনশ্ৰুতিও প্ৰচলিত হৈ আছে মাজুলী পৰিভ্ৰমণৰ বাস্তৱ অভিজ্ঞতা বহুত সাৱটিলৈ পাছদিনা পুৱাতে আটায়ে উভতনি যাত্ৰা আৰম্ভ কৰিলে সকলোৱে পিছদিনাখন ঘূৰি আহিল এতিয়া মাজুলী সত্ৰসমূহৰ দৰে বৰপেটা সত্ৰও শংকৰী কলাকৃষ্টিৰ মিলনভূমি আৰু আধ্যাত্মিক সংস্কৃতিৰ ভাৱধাৰাৰ মুখ্য স্থান বুলিব পাৰি শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ পদধূলাৰ পবিত্ৰতা আৰু আটাপুৰুষসকলৰ শ্ৰদ্ধা আৰু আন্তৰিক প্ৰচেষ্টাৰ স্বাক্ষৰ আজিও বৰপেটা ধামে বহন কৰি আহিছে যে বৰপেটা বৰদোৱা সুন্দৰীদিয়া এই সত্ৰবিলাকত বা মাজুলী বা বিভিন্ন সত্ৰত কি হৈছে এটা আধ্যাত্মিক সাংস্কৃতিক ভাৱধাৰা প্ৰস্ফুটিত হৈ আছে বৰপেটা নামটোৰ ইতিহাস আছে কিছু লোকৰ মতে বৰপেটা ঠাইখিনি এসময়ত ব্ৰহ্মপুত্ৰৰ পেট অৰ্থাৎ মাজ আছিল কালক্ৰমত ঠাইখিনি বাম হলত বৰপেটা বা বৰপেটা বোলা হয় বৰপেট বা বৰপেটা বোলা হয় কিছুৱে কয় এই ঠাইখিনি ডাঙৰ এটা পিত আছিল আৰু সেই অনুসাৰে ইয়াৰ নাম হৈ পৰিল বৰপিত কালক্ৰমত বৰপেট বা বৰপেটা আন অধিক সংখ্যক লোকে কয় শংকৰী কলাকৃষ্টিকে আদি কৰি পবিত্ৰ বৈষ্ণৱ একশৰণ ভাগৱতী ধৰ্ম তথা হৰিনাম ধৰ্মৰ আটাইখিনি বস্তুৰ ইয়াতে ভঁৰাল আৰু সেই হিচাপে এই পবিত্ৰ ভূমিখণ্ডৰ নাম হ'ল বৰপাত বৰপাতা বৰপেটা বৰ প্ৰধান পাত মানে বেদী বৰপেটাৰ পুৰণি নাম তাঁতিকুচি বৰপেটা সত্ৰৰ ইতিহাস পৃষ্ঠাৰ পৰা এই কথাখিনি দিয়া হৈছে এইখিনি কথা মাজুলী সত্ৰৰ লগতে বৰপেটা সত্ৰৰ কথা অলপো পাঠটোত আছে তোমালোকে পাঠটো নিশ্চয় বুজি পালা পাঠটো তোমালোকে লাইক কৰিবা ফ্ৰেণ্ড চাৰ্কুললৈ শ্বেয়াৰ কৰিবা থেংক ইউ